রই রই বিনালে আবে কোনে কৰিলে বে? মরার আগত কৈ গেছে নেকি? আমি যে জানিম। ধেত তহঁতৰ মানে অলপ দয়া মমতা বোলা বস্তু নাই ন? আবে এনেই কৈছো, কেনেচোন কৰা। দে হ'ব, এতিয়া বল বেলেগ ৰুম এটা বিচাৰো না কি? আমি ৰুমটো চেঞ্জ নকৰোঁ নেকি? পাগলা আহিছা নেকি? কি বাল বকে ই? নহয় অ' ছোৱালীজনীয়ে যোৱাকালি যেনেকৈ কান্দিছিল ভাবিলেই কিবা বেয়া লাগে অ'। তাইৰ লগত নিশ্চয় কিবা এটা বেয়া কাম হৈছে আৰু চাগে তাই আমাক ক'ব খুজি আছে। ঐ পাগল, কি আবুল ডাবুল বকি আছা? 1 মিনিট। কথাটো নোহোৱাও নহয়, কাৰণ চা, তাই অকল আমাকে দেখা দিছে, বন্দিতাকো দিয়া নাই, কোনজনকো দিয়া নাই। আবে তাই আমাৰ একো নহয়, আবে মাৰি পেলাব বে। খুৰা খুৰী এতকতো একো কৰা নাই। আৰে চা, ইমান দিনতো তাই আমাৰ লগত আছে, আমাকতো একো কৰা নাই। মৰ দৰে যেনেকৈ মৰ, তাই মোৰ কোনো চিনাকি নহয়, মই যে বলিউডৰ হিৰো হ'ব যাম। তোৰ ভণ্টি হোৱা হ'লেও তই তেনেকৈ ক'লি হয় ন? কি হ'ল কৈ এতিয়া? আবে চা, আজিৰ সমাজত কায়ো কাৰো কাৰণে মৰিব নোৱাৰে। তই তোৰ যি কৰিব মন কৰ, মই নাথাকো। যাবলৈ দেই হওক, সি যদি আমাক বন্ধু বুলি ভাবিলে হয়, আমাক এদিন একেলয়। হেৰা নাম্বাৰটো ৰাতি দিলোহে, একো বিপদত নপৰোতো। সেইকাৰণে কিবা এটা কৰাৰ আগতে ভাবিব লাগে। ৰ'বা, হেল্ল'। অঁ, ল'ৰাকেইজনৰ লগত কথা পাতিলানে? অঁ পাতিলোঁ। একো কোৱাটো নাই? নাই। আৰু শুনছা, সি মোৰ পোহনীয়া কুকুৰ হয়। সি উঠিব দিলে উঠিব, বহিব দিলে বহিব। যি কৰা ভালকৈ কৰিবা। এবাৰ বিপদৰ পৰা সাৰি আহিছোঁ যেতিয়া আৰু বিপদত নেপালাবা। হ'ব দিয়ক, একো নাই। ঠিক আছে। সঁচাই গুচি গ'ল ন? কি হ'লো? যোৱা বোলেচোন। যাম বুলিতো ভাবিছিলোঁ, বা তহঁতকেৰি যাব পাৰিম নেকি? এতিয়া কি সঁচাই থাকিবি? অঁ, আমি ন্যায় দিয়ে যাম। দে কেলা মৰিমে, প্ৰভুই বচাব। আমি একেলগে থাকিলে আমাৰ একো নহয়, বুজিছা? ব'ল। কোন যাবি এতিয়া? তিনিও একেলগে যাওঁচোন। চ' ঐ একেলগে যাবে।
সোনিয়া অ সোনিয়া ধেইত ভালকৈ নামাতেগে। তই এনে দিয়া তই নামাতাই কিয়া? ঐ এতিয়া শুই থাকোঁ দে ঐ। তহঁতে শুৱা শুবি নোখোৱা নাই, মই শু। সেই শুব দিবি নে তহঁতে মোক? এৰি দেচোন। যোৱা ৰাতি কিবা অসুবিধা পালা নেকি? নাই দিয়ক খুৰা, নাই। একো চিন্তা নাই বুজিছা, আমি আছোঁ নহয়, টেনশ্যন কৰিব নালাগে। হ'ব দিয়ক খুৰা। হেই নাখাবিচোন। কিয় কিয়? আমাৰ লগত এজনী ছোৱালী আছে যে, তই নাজান? ক'ত? কোন বে? সোনিয়া। বিকাশ, ঐ বিকাশ, বিকাশ। ই সঁচাই ব্ৰেণ্ড কৈছে বে, আমাৰ লগত বোলে ছোৱালী আছে। আবে কেলা কথা শুন। নহ'লে ঐ কিয় কৰিলি মোৰ লগত এনেকুৱা? কিয় কৰিলি মোৰ লগত এনেকুৱা? ৰচোন ৰচোন। চোৱা আমাৰ তোমাৰ লগত একো শত্ৰুতা নাই। আমি তোমাক সহায় কৰিবলৈ এইটো ৰুমত আছো। তোমাক ন্যায় দিবৰ কাৰণেহে আমি ইয়াতে আছো। ঐ তহঁতেও কৈ তই কচোন, লিখিতত কবি। আমি 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 কথা পতাৰ দৰে নহয়। ন্যায় দিবি মোক? হা? ন্যায় দিবি? কাৰ পৰা ন্যায় দিবি? এই সমাজখনৰ পৰা পাৰিবি ন্যায় দিব? ক। তুমি ক'লে ন্যায় দিব পাৰিম। কোৱাচোন তোমাৰ কাহিনীটো, কি হৈছিল তোমাৰ লগত? শুন নহ'লে মোৰ কাহিনী। মোৰ গাঁও। ও মা, তই য'ত থাক ভালকৈ থাকিবি দে। আমাৰ সম্পত্তি বেছি নাই। সম্পত্তি বুলিবলৈ তইহে আছ। অ' মা, মই পঢ়িবহে যাম, একেবাৰে বিয়া হৈ নাযাওঁ নহয়। এই কান্দিব নালাগে, তাই মোৰহে ছোৱালী। এদিন তাই আমাৰ নাম উজ্বলাব। অ' মা, অ' দেউতা, মই জ্যোতিকাৰ তাত ফোন কৰি থাকিম নহয়। এতিয়া আহিলোঁ। এই পাগলীজনীক এবাৰ মাত দি যাবি। তই যাব ওলোৱাৰ কাৰণে ঘৰতে বহি কান্দি আছে।
কান্দিছ কিয় চাওঁ উঠচোন তইতো মোক চহৰত যাই পাহৰি যাবি ন তোক আৰু পাহৰিব পাৰি নেকি তাত নতুন নতুন বান্ধৱী যে পাবি বান্ধৱী বুলি কোন আছে বন্দিতাহে আছে তাই ছোৱালীজনী মোৰ অলপো ভাল নালাগে হ'ব দে এতিয়া মই যাওঁ ফোন কৰিম উঠাবি কিন্তু হ'ব দে বিহুৰ বতাহ লহৰী ধানৰ গন্ধে পথ ভৰি তোৰ হাঁহি পিলবি দেউতাই ঘৰৰ আঙন জোনাকত ভৰে মোৰ লগৰ গীত আজিৰ লগৰ গীত হাতত হাত ধৰি গাব খনে খনে হাঁহিৰে ভৰা ঢোলৰ তালে নৃত্য এদিন ইমান মিঠা মন থাকি যাব মোৰ লগৰ গীত আজিৰ লগৰ গীত এতিয়া মই আহিছোঁ বল মই তোক ৰাস্তালৈ থৈ আহোঁ গাঁৱৰ সৰু পথটো এৰি আজি চকুৰ পানী লুকুৱাই যাম মাকৰ মিঠা মাতটো শুনি মনত নীৰৱ বেদনাই থাকা আঙুলিত ধৰিবা দেখুৱা দেউতাৰ সেই মৰমৰ হাত আজিও বুকুত ধনি কৰে সেই শৈশৱৰ সৰু সৰু কথা গাঁৱৰ আকাশ এৰি আজি চহৰলৈ যাত্ৰা মোৰ পৰবাৰ সপোন বুকুত লৈ মাক দেউতাৰ পৰা দূৰ মনৰ মাজত দুখৰ ঢৌ চকুত লুকাই থকা পানী সপোনবোৰে মাতি কয় আগবাঢ়া থমকি নাথাকিবা জানি নমস্কাৰ খুৰা মোৰ নাম সোনিয়া বাহিৰত যে বস্তুবোৰ সামৰি আছে তাইৰ নাম বন্দিতা ধুনীয়া নাম তেনেকৈয়ে কেইবাদিনো গ'ল আমি দুয়ো কলেজত গ'লো আৰু মই তাতে লগ পালোঁ কুঞ্জনক
লিখি ললো খাতা পাতৰ কোনে কোনে বহুনীয়া ৰদৰ দৰে মুখটো মোৰ মনে মনে ফোনটো হঠাতে বাজে দেখো স্ক্ৰীণত কেৰেক্টাৰ তিনিটা তাহাই মাত্ৰ পঠিয়াইছ মোৰ বুকুত বাজে সংগীত ঐ ঐ এই মালটো চাবে ভাল লাগিছে ন কোনটো বে আবে সেইটো ঐ চাবে চাইছোঁ ভাল লাগিছে কিন্তু লগৰজনীয়েচোন চাই আছে বে পঠাব লাগিব ইমান সহজ নেকি ঐ চাই থাক কলেজৰ গেটৰ ওচৰবতী চোৱা চোৱাত কথা তোৰ ওঠৰ সৰু হাঁহিত হেৰাই যায় মোৰ বুজা ব্যস্ততা চকুৰ তলত ডিম্পলটো দেখিলেই লাগে চেলফি লওঁ কিন্তু সাহস নোহোৱাকৈ মাত্ৰ ষ্টৰীত হৃদয় পঠাওঁ বতাহতোৰে সোধো তোক লাগেনে মোৰ কথা যদি লাগে তেন্তে কিয় লুকাই থকা এই মুখত তোৰ নামটো লিখিলো হৃদয়ৰ বুটামত দিল্লীত বাটন নাই ইমান সহজত হাই মই কোনজন মই সোনিয়া তোমাৰ নম্বৰটো দিবা নেকি আন্তৰি হাত থাকিম নে নাজানো ভৱিষ্যতে আজিলৈকে তই হবি মোৰ চিক্ৰেট লাভ এইখন মাহত এবাৰ কৈ দিম ভাল লগা শব্দ দুটা সপি তই যদি হাঁহি কবি এতিয়াৰ পৰা একেলগে থাকি তোৰ নামটো লিখিলো হৃদয়ৰ বুটামত দিল্লীত বাটন নাই ইমান সহজতে আন্তৰি হাত থাকিম নে নাজানো ভৱিষ্যতে আজিলৈকে তই হবি মোৰ চিক্ৰেট লাভ মোৰ তেনেকৈ বহুদিন কথা পাতোতে নাম্বাৰটো দি দিলোঁ আৰু ময়ো সিক ভাল পাব ধৰিলোঁ আৰু কিছুদিন পাছত সি মোক সময় নিদিয়া হ'ল আৰু বন্দিতাও ঘৰত বেছি নথকা হ'ল তেনে অৱস্থাত দিলীপ খুৰাই মোক বহুত বেয়া চকু দি চাব ধৰিলে এদিন মই গা ধুই থাকোঁতে খুৰাৰ ৰুমত সোমাই আহিছিল আৰু এই কথাটো মই খুৰীকো কৈছিলোঁ কি হ'ল সোনিয়া কোৱাচোন কি হ'ল মই খুৰাক নিজৰ দেউতা বুলি ভাবিছিলোঁ তেওঁ মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ কিয় কি কৰিলেনো মই যেতিয়া গা ধুই আছিলোঁ খুৰাই মনে মনে মোৰ ৰুমত সোমাই আছিলে কি মই কম দিয়া তেওঁ আৰু আজিৰ পৰা তেনেকুৱা কাম কেতিয়াও নকৰে তুমি তেনেকুৱা কাম কিয় কৰিলা তাই যদি কোনোবাৰ আগত কিবা কয় মই সমাজৰ আগত কেনেকৈ মুখ উলিয়াম ভুল হ'ল কিন্তু এতিয়া কি কৰিম ৰবা ময়ে কিবা এটা কৰিব লাগিব
হেল্ল' বন্দিতা শুনাচোন অঁ খুৰী কওকচোন কি আছিলে সোনিয়া কি কৰি আছে কান্দি আছে গমটো পাইছাই কি হৈছে পাইছোঁ চোৱা বন্দিতা আজি 2 দিনমান আগতে মই তোমাক এজন ল'ৰাৰ লগত হোটেলৰ সন্মুখত দেখিছিলোঁ আৰু মই জনামতে সেইজন সোনিয়াৰ ভালপোৱা ল'ৰাটো বুলিয়ে মই জানো কিন্তু খুৰী চোৱা তোমাক লাগে তোমাৰ ভালপোৱা ল'ৰাজন আৰু মোক লাগে এইবোৰ কথা যেন কোনেও গম নাপায় এতিয়া সকলোবোৰ তোমাৰ হাতত আছে তুমি যি কৰা হ'ব দিয়ক খুৰী ঠিক আছে ঐ আমি কালি ৰুমটো এৰি দিম বল পাগল হৈছে নেকি ইমান কম বাজেটত আমি ৰুম ক'ত পাম আৰু তোৰ মা দেউতাই ইমান টকা ক'ৰ পৰা দিব তেনেকৈ ইয়াত ভয়ে ভয়ে আছিলোঁ মই এইবোৰ সকলো কথা জ্যোতিকাক কৈছিলোঁ আৰু তাই মোক গাঁৱলৈ ঘূৰি যাবলৈ কৈছিল তাত তোৰ একো কাম নাই তই গাঁৱলৈ গুচি আহ কিন্তু কেনেকৈ যাম মা দেউতাক কি কম যে মালিকে মোক বেয়া চকু দি থাকে নে কলেজত কোনোবাৰ প্ৰেমত পৰি মই শৰীৰটো সমজাই দিছিলোঁ আৰু সেইবোৰ ভিডিঅ' ফটো লৈ ব্লেকমেইল কৰি থাকে কি মোক দেখাম মই বহুতবাৰ মৰিব চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ বহুবাৰ আৰক্ষীৰ সহায় ল'ব গৈছিলোঁ কিন্তু মা দেউতাৰ মুখখন চকুৰ আগত আহি যায় এদিন সেই সকলো ভিডিঅ' ফটো ভাইৰেল কৰি দিলে আৰু মই একো কৰিব নোৱাৰি গলত চিঞৰি ল'লো মানে কোনজনে হ'ল আচল কালপ্ৰিট এজনী ছোৱালীৰ লগত এনেকুৱা কাম চি কেলা মানে মই ভবাটোৱে হয় মাৰ্ডাৰীটো ৰাতিপুৱা কেলা কাকো সোধাই নেৰু ঐ কোনজনক ফোন কৰ তোৰ তাতে আছে নাম্বাৰটো তোৰ তাতে আছে ফোন কৰ
চুতীয়া কুঞ্জন ৰিং হৈছে ঐ কুত্তা পোৱালি তই সোণীৰ জীৱন ধ্বংস কৰি আমাৰ আগত ভাল দেখুৱাব আহিছ এই তই নাজানা মোক দি গেলা পোহৰ হ'ব দে কি কৰোঁ তোক ঠিক নাই মই কি কৰিলোঁ? এতিয়া ভদ্ৰ হৈ লাভ নাই সোনিয়া আমাক চব কৈ দিছে সোনিয়া মানে তাৰ আত্মাটো তহঁতে তাইৰ কথাখিনিহে শুনিলি মোৰখিনিতো নেজান সেই সময়ত মই বহুত ভয় খাইছিলোঁ সেইকাৰণে কি কৰোঁ কি নকৰোঁ তই সোনিয়াক নেৰা মানে কেনেকৈ এৰিম তাইক মই বহুত ভাল পাওঁ তাই আমাৰ কথা গম পাইছে গম পালেও নোৱাৰোঁ আৰে তোক মোক একেলগে শুই থকা দেখিছে তো কি হ'ল তাতে কি হ'ল তই যে মোৰ লগত কৰিলি এইবোৰ কি তই মোক ফুচুলাইছ বুজিলি সেইবোৰ মই একো নাজানো তই যদি মোৰ নোহোৱা মইতো সোধায়ো নেৰো কি কৰিবি হা তই মোক কি কৰিবি মই ছোৱালী মানুহ কাপোৰযোৰ ফালি থানাত গ'লেই হ'ল তইতো ফচিবিয়ে আৰু সোনিয়া আমাৰ কথা গম পায় সেই সময়ত মই বহুত ভয় খাইছিলোঁ সেইকাৰণে কি কৰোঁ কি নকৰোঁ সেইকাৰণে ভাইৰেল কৰি দিলি মই ভাইৰেল কৰা নাই মই প'ষ্ট কৰি দিছিলোঁ একমাত্ৰ বন্দিতাই কোৱা কাৰণে কিন্তু পিছত একাউণ্টটো ডিলিটো কৰি দিছোঁ মিছা কথা তহঁতে চবেই আমাক মিছা মাতি আছা মই সঁচা কৈছোঁ সোনিয়াৰ বান্ধৱী জ্যোতিকাই মোক সকলো কৈছে যিবোৰ সোনিয়াই নাজানেই মই এবাৰ পুলিচৰ ওচৰত যাম বুলিও ভাবিছিলোঁ এই মালিকনীক সকলোকে শাস্তি দিম বুলি ভাবিছিলোঁ কিন্তু একমাত্ৰ বন্দিতাৰ কাৰণে মই একো কৰিব নোৱাৰিলোঁ আমি তোৰ কথা বিশ্বাস নকৰোঁ জ্যোতিকাৰ নম্বৰ দি এতিয়াই দি ঠিক আছে দি আছোঁ হেল্ল' জ্যোতিকা হেল্ল' জ্যোতিকা আমাক তোমাৰ নম্বৰটো কোনজনে দিছে কথাটো হয় কুঞ্জন আৰু বন্দিতাই ভাইৰেল কৰা নাই তো নহ'লে কোনে কৰিলে সেইটো নাজানো আৰু সোনিয়াৰ মাক দেউতাক আছে ছোৱালীৰ দুখৰ পৰা ওলাবই পৰা নাই সোনিয়াৰ ফটো আছে নেকি আছে কিন্তু তোমালোক আমি সোনিয়াক ন্যায় দিব চেষ্টা কৰা বন্ধু ৰবা নহ'লে কি শুনিলো এইবোৰ কেলা কুঞ্জনেও কৰা নাই বন্দিতাও কৰা নাই নহ'লে কল্লা কাই মালিক হ'ব নেকি সেই মালিকৰ তাত ফটো ক'ৰ পৰা আহিব ৰাইট নহ'লে কোন ঐ সোনিয়াৰ ফটো তুলিছে চাং এ ৰ ভাই চাং জলদি দেখো নুখোলাই কিয় এইটো তহঁতে চিনি পা আমি তো এই ৰেপবিলাক যে হয় তাতে আপাচলিৰ আকৌ ভুলে নাথাকে জানানা কিয়া আপিবিলাকে সৰু সৰু কাপোৰ পিন্ধিব ৰাইট আৰু আমাক ক'ব গেলা তছ চকু বেয়া সঁচা কথা Opa, apa, maltu sa? পালিও Abe, bal, install এটা ফেক একাউন্টত পালো বে ওই পাল মই এদিনে ডাউনলোড কৰো ডাউনলোড কর ওই দেখো ও ভাই এ রনা বে ডাউনলোড কৰি আছো বাল জলদি দেখো ভাই এ বাল
আবে ও বাবা চাবে একাউণ্ট ডিলিট কৰিলে বাল ডিলেট কৰিলি কি হ'ল তইতো ডাউনলোড কৰি আছে না এবাৰ ডিলেট করছি ভালে হ'ল এবার আমি সব ওদেরই দিবি নাকি দিবাল আমার কি চাই দিদি এতিয়াই দি দিম দি দিবা বাল জো আবার স্যান্ডেল জুবিন বাদ দিও বালৰ চেণ্ডেল ভেজাৰ পিছত আৰু 3 যোৰ কিনিম মাৰা চি তহঁতক মোৰ বন্ধু বুলি ক'ব লাজ লগা হ'ল জয় আপনি কি করে দিল বে কি কৰিলো বে বাল আপি এটা জীৱ ধ্বংস কৰি পেলালো আমি তো জানি বুজি কৰা নাই কি কৰিম এতিয়া ধ্বংস কৰি পেলালো এতিয়া বাদ দিয়ে এইবোৰ আমি পলাম তই এতিয়া নিজৰটো ভাবি আছা অনিৰ্বাণ তই কি হ'ব ইমান ডাঙৰ ভুল কৰিলো বে
মোক নামাৰিবি নামাৰিবি মোক নামাৰিবি মোক নামাৰিবি অনিৰ্বাণ মোক নামাৰিবি অনিৰ্বাণ অনিৰ্বাণ নামাৰিবি 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 জীৱন ধ্বংস কৰি নামাৰিবি 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 মোৰ জীৱন ধ্বংস কৰিলি কি পালি হা কি পালি মোৰ জীৱন ধ্বংস কৰি কি পালি হা কি পালি মোৰ জীৱন ধ্বংস কৰিলি মোৰ জীৱন ধ্বংস কৰিলি এয়াই আছিল চাণক্য অনিৰ্বাণ বিকাশ আৰু ছোনিয়াৰ কাহিনী এখন সমাজে কেনেকৈ কাৰোবাৰ জীৱন শেষ কৰি পেলাব পাৰে সঁচা সমাজত পায়নে ছোৱালীবোৰে ন্যায় এইখনতো চুটি ছবি ইয়াত ছোনিয়াই ন্যায় পায় কিন্তু আমাৰ সমাজত কিমান ছোনিয়াৰ দৰে ছোৱালীয়ে ন্যায় পায় চকুৰ পানী
মাক দেউতাৰ পৰা দূৰ মনৰ মাজত দুখৰ ঢৌ চকুত লুকাই কি নাথাকিবা জানি Rolling and action. Joko. Nói. বিহুৰ ঢোলৰ সেই শব্দবোৰ এতিয়া কাণত বাজে বন্ধুবোৰৰ হাঁহিৰ মই গৰম গৰম লাল চাহ বনাই মোৰ একাউণ্টত ডিলিট কৰি দিলে বে ডিলিট কৰিলে কি হয় বাল মাল পেলালি চকুত পানী আহি যায় মাকৰ মাত শুনা যায়